কদম টেঙাবস্তিত ড্ৰাগছৰ বিৰুদ্ধে বগীনদী আৰক্ষীৰ অভিযান উদ্ধাৰ 124টা ড্ৰাগছ ভৰ্তি কণ্টেইনাৰ আটক এগৰাকী ড্ৰাগছ সৰবৰাহকাৰী মহিলা লখিমপুৰ জিলাৰ কদম টেঙাবস্তিত নিশা বগীনদী আৰক্ষীৰ ড্ৰাগছৰ বিৰুদ্ধে অভিযান কুখ্যাত ড্ৰাগছ সৰবৰাহকাৰী ৰচিদুল আলীৰ ঘৰৰ পৰা 124টা ড্ৰাগছ ভৰ্তি কণ্টেইনাৰ 4,500 নগদ ধন ড্ৰাগছ লোৱা 20টা চিৰিঞ্জ জব্দ কৰিবলৈ সক্ষম হৈছে বগীনদী আৰক্ষীয়ে লগতে দুটা খালী চাবোনৰ বাকচ 19টা খালী কণ্টেইনাৰো জব্দ আৰক্ষীৰ ড্ৰাগছ সৰবৰাহকাৰী ৰচিদুলৰ পত্নী হালিমা খাতুনকো আটক কৰিবলৈ সক্ষম হয় আৰক্ষীয়ে ইফালে পলাতক ড্ৰাগছ সৰবৰাহকাৰী ৰচিদুল আলীৰ সন্ধান অব্যাহত ৰাখিছে বগীনদী আৰক্ষীয়ে বিশেষ প্ৰতিবেদন আসামিজ টক্স নাও আজি বগীনদী আৰক্ষীয়ে কদম টেঙাবস্তি আহি পিনি ৰচিদুল আলীৰ বাসগৃহত এক অভিযান চলায় আমি জানিব পৰা মতে ৰচিদুল আলী আৰু তেওঁৰ ৱাইফে দীৰ্ঘদিন ধৰি মানে এই ব্যৱসায় চলাই আছিলে তো বগীনদী আৰক্ষীয়ে অভিযান চলাই পিনি তেওঁৰ ঘৰত আহি পিনি 124টা ড্ৰাগছ ভৰ্তি কণ্টেইনাৰৰ লগতে 19টা খালী কণ্টেইনাৰ নগদ ধন 4500 টকা এটা চিৰিঞ্জ এইখিনি বস্তু উদ্ধাৰ কৰে আমি বগীনদী আৰক্ষীক ধন্যবাদ দিব লাগিব কাৰণ আমাৰ এই বৃহত্তৰ কদম অঞ্চলত যেহেতু ড্ৰাগছৰ মূল ঘাটি বুলি ক'ব লাগিব মূল ঘাটিত আজি আহি পিনি তেওঁলোকক মানে আহি পিনি অভিযান চলাই ঘৈণীয়েকক ধৰিবলৈ সক্ষম হৈছে কিন্তু ৰচিদুল আলী পলাতক অৱস্থাত আছে গতিকে পৰৱৰ্তী সময়ত যাতে ৰচিদুল আলীকো আহি পিনি ধৰি নিয়ে আমি তাকে দাবী জনাই আছোঁ আৰু আমি কদম টেঙাবস্তি সংখ্যালঘু যুৱ সমাজে সন্ধিয়াৰ পৰা এতিয়া ৰাতি প্ৰায় 2 বাজিবলৈ হ'ল বগীনদী আৰক্ষীৰ লগত সহায় সহযোগ কৰি আছোঁ গতিকে আমাৰ গাঁওখন ভাল হ'ব লাগে গতিকে মই পুনৰবাৰ বগীনদী আৰক্ষীক মই কদম টেঙাবস্তি সংখ্যালঘু যুৱ সমাজৰ ফালৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ